অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ দিব বিচাৰিছো। বাইহাটত এই মুহূৰ্তত প্ৰতিবাদ সাব্যস্ত কৰা হৈছে। মদনপুৰ টুলগেটত প্ৰতিবাদস্থলীত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে। আৰক্ষী আৰু প্ৰতিবাদকাৰীৰ মাজত এই মুহূৰ্তত হতাহতি আৰু প্ৰতিবাদে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে। টনা আজোৰা দেখিবলৈ পাইছে। টানি চুচুৰাই দৰে প্ৰতিবাদকাৰীক সেই স্থানৰ পৰা লৈ গৈছে আৰক্ষীয়ে। পৰিস্থিতি উত্তপ্ত হৈ পৰিছে। ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। কিদৰে প্ৰতিবাদকাৰীক টানি চুচুৰাই আৰক্ষীয়ে গাড়ীত উঠাইছে। প্ৰতিবাদকাৰী কাপোৰ পৰ্যন্ত এই মুহূৰ্তত ফালি পেলোৱা হৈছে। আৰু মদনপুৰৰ টুলগেটত প্ৰতিবাদ সাব্যস্ত কৰিছিল যুৱ কংগ্ৰেছে আৰু সেই প্ৰতিবাদস্থলীতেই উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে। এই মুহূৰ্তত পৰিস্থিতি ভয়ংকৰ হৈ পৰিছে। পোনে পোনে দৃশ্যাংশ দেখুৱাব বিচাৰিছোঁ। তাৰপিছত সবিশেষ তথ্য আমি জনাম। প্ৰথমে দৃশ্যাংশ দেখুৱাইছোঁ। প্ৰতিবাদস্থলীত এই মুহূৰ্তত ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। আমি দৃশ্যাংশ দেখুৱাইছোঁ। এয়া প্ৰতিবাদস্থলী মদনপুৰ টুলগেটত এই মুহূৰ্তত প্ৰতিবাদ সাব্যস্ত কৰিছে যুৱ কংগ্ৰেছে। আৰু যুৱ কংগ্ৰেছে প্ৰতিবাদ সাব্যস্ত কৰাৰ সময়তে পৰিস্থিতি অধিক ভয়ংকৰ হৈ পৰিছে। টুলগেটৰ প্ৰতিবাদ সাব্যস্ত কৰিছিল। টুলগেট অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰিছিল, য'ত যুৱ কংগ্ৰেছৰ ফালৰ পৰা অভিযোগ উত্থাপন কৰিছিল যে টুলগেটত পইচা লয়, কিন্তু ৰাস্তা নবনায়। চৰকাৰে ৰাস্তা নবনায়, কিন্তু টুলগেটত পইচা লয়। টুল টেক্স বৃদ্ধি কৰি ৰাখিছে। টুলগেটত পইচা লৈছে, মূল্য বৃদ্ধি কৰিছে, কিন্তু চৰকাৰে ৰাস্তা নবনায়। যাৰ বাবে টুলগেট তেওঁলোকে অৱৰোধ কৰিছিল, বন্ধ কৰি দিয়াৰ দাবী তুলিছিল। বিজেপি চৰকাৰৰ বিৰুদ্ধে তেওঁলোকে শ্লোগান দিছিল। বিজেপি চৰকাৰ হাই হাই, বিজেপি চৰকাৰৰ দাদাগিৰি নচলিব, গুণ্ডামি নচলিব, এনেধৰণৰ শ্লোগান দিছিল। আৰু তাৰপিছতেই প্ৰতিবাদ কৰিছিল। প্ৰতিবাদস্থলীত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে। এইদৰে টানি চুচুৰাই প্ৰতিবাদকাৰীক লৈ অনা হৈছে। যুৱ কংগ্ৰেছৰ প্ৰতিবাদকাৰী তেওঁলোকক এই মুহূৰ্তত আৰক্ষীয়ে টানি চুচুৰাই গাড়ীত উঠাইছে। পৰিস্থিতি উত্তপ্ত হৈ পৰিছে। মদনপুৰত প্ৰতিবাদ সাব্যস্ত কৰা হৈছিল। কাপোৰ পৰ্যন্ত ফালি পেলোৱা হৈছে। পৰিস্থিতি অধিক ভয়ংকৰ হৈ পৰিছে এই মুহূৰ্তত মদনপুৰত। বাইহাটৰ দৃশ্যাংশ আমি দেখুৱাইছোঁ। আৰু পোনে পোনে এই মুহূৰ্তত গ্ৰাফিক্স প্লেটৰ সহায়ত সেই খবৰ জনাব বিচাৰিছোঁ। এটা বিগ আপডেট আহি পৰিছে। বিগ ব্ৰেকিং এই মুহূৰ্তত জনাইছোঁ। ৰাস্তা নবনায়, কিন্তু টুলগেটত পইচা লয়। মদনপুৰ টুলগেট অৱৰোধ কৰি এই মুহূৰ্তত উত্তাল প্ৰতিবাদ যুৱ কংগ্ৰেছৰ। আৰু প্ৰতিবাদস্থলীতেই ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। প্ৰতিবাদকাৰী আৰক্ষীৰ মাজত হতাহতিৰ খবৰ আহিছে এই মুহূৰ্তত। প্ৰতিবাদত বাধা বিশাল আৰক্ষী বাহিনী। তাৰপিছতে পৰিস্থিতি উত্তপ্ত হৈ পৰিছে। আৰক্ষীয়ে আটক কৰিছে শতাধিক কংগ্ৰেছৰ প্ৰতিবাদকাৰীক। আমি এম্বুলেন্সৰ সহায়ত পোনে পোনে দৃশ্যাংশ এই মুহূৰ্তত আগবঢ়াইছোঁ। What
रोड खुली दिया, यहाँ पे कोई रोटी मारुति आ रहा है, राजा मारा जा है। आज ये हिमंत विश्व शर्मा खाक क्यों नहीं? ভিআইপি রুট খুলি দি আমার সাধারণ রাজ্যত ভিআইপি রুট অহা যোৱাৰ ব্যৱস্থা কেলে কৰি নিদিলা? হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মিডিয়াৰ সন্মুখত ডাঙৰ ডাঙৰ লেকচাৰ মাৰে, ইয়াক কৈ ৰাজা মহাৰাজা আহে। আজি কিয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তেওঁৰ ভিআইপি রুট খুলি নিদিলে? কিয় সাধাৰণ ৰাইজক হাদাগাস্তি কৰিলে? কিয় আমাৰ ওপৰত বৰ্বৰ অত্যাচাৰ কৰিলে? এই পুলিচ ৰূপী গুণ্ডাসকলক কিয় আমাৰ ওপৰত লগাই দি আমাৰ মাৰধৰ কৰিলে, আমাক শস্ত্ৰ অত্যাচাৰ কৰিলে? কিয়? হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া এই আপোনাৰ বিফলতাৰ পৰিচয় দিছে আপুনি। আজি বায়াটা চাৰিআলিস্থিত মদনপুৰ টোলগেটত অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ উদ্যোগত যুৱ কংগ্ৰেছৰ সভাপতি জুবেৰানম ডাঙৰীয়াৰ নেতৃত্বত অসম প্ৰদেশ যুৱ কংগ্ৰেছে টোলগেটৰ যি টোল চৰকাৰে যি টোল টেক্স লৈছে তাৰ বিৰুদ্ধে এক প্ৰতিবাদী কাৰ্যসূচী কৰিছে। আপোনালোকে আচৰিত হ'ব, এই ৰাস্তাটোত আপোনাৰ যাব নোৱাৰা পৰিৱেশ হৈছে। তাৰ পাছতো হিমন্ত বিশ্ব শৰ্মায়ে টোল টেক্স লোৱা বন্ধ কৰা নাই। এইখন চৰকাৰ অহাৰ পিছৰে পৰা বস্তু বাহিনীৰ পৰা ঔষধৰ পৰা বিভিন্ন অত্যাৱশ্যকীয় সামগ্ৰীৰ যি মূল্য বৃদ্ধি, এই মূল্য বৃদ্ধিৰ প্ৰতিবাদত আজি আমি টোলগেট অৱৰোধ কৰিছোঁ। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ পুলিচ বাহিনীয়ে যুৱ কংগ্ৰেছীসকলৰ ওপৰত যি অত্যাচাৰ কৰিছে, এয়া নিশ্চিতভাৱে আমি গৰিহণা দিছোঁ আৰু আমি কথা দিছোঁ যুৱ কংগ্ৰেছৰ নেতৃত্বত অসমৰ প্ৰত্যেকৰ টোলগেটত ইয়াতকৈ বেছি তীব্ৰতৰ আন্দোলন কৰি উঠিব। ধন্যবাদ। আজি বায়াটা চাৰিআলিস্থিত মদনপুৰ টোলগেটত অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ উদ্যোগত যুৱ কংগ্ৰেছৰ সভাপতি জুবেৰানম ডাঙৰীয়াৰ নেতৃত্বত অসম প্ৰদেশ যুৱ কংগ্ৰেছে টোলগেটৰ যি টোল চৰকাৰে যি টোল টেক্স লৈছে তাৰ বিৰুদ্ধে এক প্ৰতিবাদী কাৰ্যসূচী কৰিছে। আপোনালোকে আচৰিত হ'ব, এই ৰাস্তাটোত আপোনাৰ যাব নোৱাৰা পৰিৱেশ হৈছে। তাৰ পাছতো হিমন্ত বিশ্ব শৰ্মায়ে টোল টেক্স লোৱা বন্ধ কৰা নাই। এইখন চৰকাৰ অহাৰ পিছৰে পৰা বস্তু বাহিনীৰ পৰা ঔষধৰ পৰা বিভিন্ন অত্যাৱশ্যকীয় সামগ্ৰীৰ যি মূল্য বৃদ্ধি, এই মূল্য বৃদ্ধিৰ প্ৰতিবাদত আজি আমি টোলগেট অৱৰোধ কৰিছোঁ। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ পুলিচ বাহিনীয়ে যুৱ কংগ্ৰেছীসকলৰ ওপৰত যি অত্যাচাৰ কৰিছে, এয়া নিশ্চিতভাৱে আমি গৰিহণা দিছোঁ আৰু আমি কথা দিছোঁ যুৱ কংগ্ৰেছৰ নেতৃত্বত অসমৰ প্ৰত্যেকৰ টোলগেটত ইয়াতকৈ বেছি তীব্ৰতৰ আন্দোলন কৰি উঠিব। ধন্যবাদ। আজি বায়াটা চাৰিআলিস্থিত মদনপুৰ টোলগেটত অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ উদ্যোগত যুৱ কংগ্ৰেছৰ সভাপতি জুবেৰানম ডাঙৰীয়াৰ নেতৃত্বত অসম প্ৰদেশ যুৱ কংগ্ৰেছে টোলগেটৰ যি টোল চৰকাৰে যি টোল টেক্স লৈছে তাৰ বিৰুদ্ধে এক প্ৰতিবাদী কাৰ্যসূচী কৰিছে। আপোনালোকে আচৰিত হ'ব, এই ৰাস্তাটোত আপোনাৰ যাব নোৱাৰা পৰিৱেশ হৈছে। তাৰ পাছতো হিমন্ত বিশ্ব শৰ্মায়ে টোল টেক্স লোৱা বন্ধ কৰা নাই। এইখন চৰকাৰ অহাৰ পিছৰে পৰা বস্তু বাহিনীৰ পৰা ঔষধৰ পৰা বিভিন্ন অত্যাৱশ্যকীয় সামগ্ৰীৰ যি মূল্য বৃদ্ধি, এই মূল্য বৃদ্ধিৰ প্ৰতিবাদত আজি আমি টোলগেট অৱৰোধ কৰিছোঁ। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া